ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছোঁ তুলা ৰাশি জাতক-জাতিকাসকলৰ 2025 চনৰ কোনখিনি সময়ৰ পৰা এটা ভাল সময় বা ভাল এটা প্ৰতিফলন দেখিব কেনে ধৰণৰ পৰিৱৰ্তন দেখিব কোনখিনি ক্ষেত্ৰত অলপ সাৱধান হ'ব সকলোখিনি তথ্য জানিব পাৰিব 2025 চনৰ ৰাশিফল অনুসৰি তুলা ৰাশি জাতক-জাতিকাসকলৰ বাবে বছৰৰ মধ্যভাগৰ পৰা এটা ভাল প্ৰতিফলন দেখিব এই সময়ছোৱাত আপোনালোকৰ পৰিকল্পিত কাম সময়মতে সম্পূৰ্ণ হোৱাৰ লগে লগে আপুনি প্ৰচণ্ড উৎসাহ অনুভৱ কৰিব বিশেষকৈ মাৰ্চ মাহৰ শেষৰ ফালৰ পৰা আপুনি যি কাম হাতত ল'ব তাত মানুহৰ সমৰ্থন আৰু সাপোৰ্ট পাব সফলতা দেখিব বুলি কৈছে যদি আপুনি দীৰ্ঘদিন ধৰি কোনো ব্যৱসায় কৰাৰ বা প্লেনিং কৰি আছিল ব্যৱসায় এটা কৰাৰ কিবা এটা বিজনেছ এটা কৰাৰ বাবে তেন্তে এই সময় আপোনালোকৰ বাবে অতি শুভ বুলি কৈছে মাৰ্চ মাহৰ সময়খিনিত বিশেষকৈ এই সময়ছোৱাত মাটি অট্টালিকা বা যান বাহনত সুখ লাভ কৰাৰ সম্ভাৱনা আছে যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ সময়ত আপুনি মাৰ্চ মাহৰ শেষৰ ফাললৈ বিশেষকৈ ল'ব পাৰে পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব বিশেষকৈ আপোনালোকে ধৈৰ্যৰে কাম কৰিব লাগিব ৰাজনীতিৰ লগত জড়িত মানুহৰ বিশেষকৈ এপ্ৰিল মাহৰ সময়খিনিত আপোনালোকৰ জনপ্ৰিয়তা বৃদ্ধি পাব পাৰে আপোনালোকৰ নেতৃত্বৰ শলাগ লোৱা হ'ব এপ্ৰিল মাহৰ সময়খিনিত বিশেষকৈ মাহৰ মাজভাগলৈকে তেওঁলোকে কিবা এটা ডাঙৰ পদ বা দায়িত্ব লাভ কৰিব পাৰে এই সময়ছোৱাত নিয়োজিত লোকসকলৰ বাবে অতি শুভ হ'বলৈ গৈছে এপ্ৰিলৰ এই সময়খিনিত আপোনালোকৰ বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত এটা ভাল অফাৰ পাব পাৰে কোনো দায়িত্ব পাব পাৰে আগষ্ট মাহৰ দ্বিতীয় সপ্তাহটোত আপোনালোকৰ বাবে অতি অনুকূল হ'ব এই সময়ছোৱাত আপোনালোকে কৰ্মৰ ক্ষেত্ৰৰ পৰা ঘৰলৈ বিশেষকৈ বা সকলোৰে সহায় সহযোগিতা দেখিব কৰ্মৰ ক্ষেত্ৰত সকলোৰে সহায় পাব আপোনালোকৰ আত্মীয় বৰ্গৰ পৰা সহায় পাব বুলি কৈছে প্ৰেমৰ সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা আগষ্ট মাহৰ সময়খিনিত আৰম্ভণিটো আপোনালোকৰ বাবে শুভ বুলি কৈছে যদিও আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে কিবা যদি বিবাদো হৈছিল তেন্তে মাহৰ আৰম্ভণিতে সকলো ভুল বুজাবুজিৰ সমাধান হ'ব পাৰে প্ৰেমৰ সংগীৰ সৈতে আপুনি সুখৰ মুহূৰ্ত কটাব এই মাহত আপোনালোকৰ পৰিয়ালে আপোনালোকৰ প্ৰেমক গ্ৰহণ কৰি বিবাহৰ দ্বাৰা মোহৰ মাৰিব পাৰে বুলি কৈছে বিশেষকৈ বৈবাহিক জীৱনত থাকিব আগষ্ট মাহৰ শেষৰ ফাললৈ মধুৰতা আগষ্ট মাহৰ শেষৰ ফাললৈ জীৱন সংগীৰ লগত দীঘলীয়া বা ছুটি ভ্ৰমণৰ আপোনালোকৰ চিন্তা কৰিব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আগষ্ট মাহত আপোনালোকৰ বাবে কিছু উৎখান পতন থাকিব পাৰে এই সময়ছোৱাত খাদ্যাভ্যাসৰ প্ৰতি বিশেষ যত্ন লওক আৰু ঋতুভিত্তিক ৰোগৰ পৰা আপোনালোকে আঁতৰি থাকক আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আগষ্ট মাহৰ এই সময়খিনিত নিজৰ দৈনন্দিন কাম কাজ শুদ্ধ কৰি ৰখা আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ এই সময়খিনিত আপোনালোকৰ বাবে মংগল আৰু উপকাৰ কঢ়িয়াই আনিছে বিশেষকৈ ছেপ্টেম্বৰ মাহৰ সময়খিনিত দীৰ্ঘদিন ধৰি বাকী থকা কিছুমান কাম সম্পূৰ্ণ হ'ব এতিয়া আপুনি সুখী অনুভৱ কৰিব এই সময়ছোৱাত আপুনি সৌভাগ্যৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব কৰ্মৰ ক্ষেত্ৰত কিবা এটা ডাঙৰ দায়িত্ব পাব পাৰে আপুনি আপোনালোকৰ ছিনিয়ৰ আৰু জুনিয়ৰ সহায়ত অসম্ভৱ যেন লগা কামৰো কৰিবলৈ সফল হ'ব বহিৰাজ্যত ব্যৱসায় কৰাৰ সকলৰ বাবে আকাংক্ষিত ফলাফল লাভ কৰিব পাৰে অক্টোবৰ মাহৰ সময়খিনিত বিশেষকৈ পৰিয়ালত কিছু ধৰ্মীয় বা শুভ কাৰ্য হ'ব পাৰে য'ত আপুনি পৰিয়ালৰ সদস্যৰ সৈতে সুখেৰে সময় কটাবলৈ সুযোগ পাব এপ্ৰিল মাহৰ শেষৰ ফাললৈ বিশেষকৈ আপুনি হয়তো জীৱনৰ লগত জড়িত কিবা এটা ডাঙৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে যিটো হঠাতে আহিব পাৰে অৱশ্যে আপোনালোকৰ বিবেচনা আপোনালোকৰ ঘৰৰ মানুহখিনিৰ সমৰ্থনৰ সহায়ত আপুনি ইয়াৰ সমাধান বিচাৰি উলিয়াব পাৰিব যদি আপুনি ব্যৱসায়ৰ সৈতে জড়িত তেন্তে এই সময়ছোৱাত লেনদেন বা ধনৰ বিনিয়োগ কৰাৰ সময়ত অত্যন্ত সাৱধান হ'ব লাগিব এই বছৰৰ মধ্যভাগত বিশেষকৈ আপোনালোকৰ বাবে অতি অনুকূল হ'ব এই সময়ছোৱাত আপোনালোকৰ উপাৰ্জনৰ নতুন উৎসৱৰ সৃষ্টি হ'ব আপুনি ধন ধাৰে দিব পাৰিব আপোনালোকৰ কিছুমান যদি সমস্যা আছে সেই সমস্যাখিনিও দূৰ হ'ব বুলি কৈছে বিশেষকৈ এই মাৰ্চ মাহত কোনো ব্যক্তিয়ে বা জাতক-জাতিকাসকলে কৰ্মৰ ক্ষেত্ৰত কৰাৰ যি কঠোৰ পৰিশ্ৰমৰ অনুকূল ফলাফল লাভ কৰিব পাৰে বিশেষকৈ চাকৰি হওক কৰ্মসংস্থাপনৰ সুযোগ পাব পাৰে এটা ভাল প্ৰতিফলন দেখিব বিশেষকৈ এই মাৰ্চ মাহত বছৰৰ বিশেষকৈ নৱেম্বৰ আৰু ডিচেম্বৰ এই সময়খিনিত বিশেষকৈ নিশ্চয়কৈ আপোনালোকৰ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব লাগিব এই সময়ছোৱাত তুলা ৰাশি লোকসকলৰ বিশেষকৈ কোনো বিষয়ক লৈ আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে বিবাদ হ'ব পাৰে এনে পৰিস্থিতিত আপোনালোকৰ সম্পৰ্ক ভাল কৰি ৰাখিবলৈ প্ৰেমৰ সংগীৰ অনুভৱক আওকাণ কৰাটো পৰিহাৰ কৰক যদি আপুনি বিবাহিত তেনেহ'লে আপোনালোকৰ ব্যস্ততাৰ পৰা কিছু সময় বাবে আপোনালোকে উলিয়াব লাগিব বিশেষকৈ নৱেম্বৰ ডিচেম্বৰ এই সময়খিনিত আপুনি পৰিয়ালৰ সৈতে দীঘলীয়া বা কম দূৰত্বৰ যাত্ৰাত যাব পাৰে তুলা ৰাশি লোকসকলৰ বাবে এই মাহত বিশেষকৈ ডিচেম্বৰ মাহৰ শেষৰখিনিত বিশেষকৈ নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱা উচিত যদি আপোনালোকৰ স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্যা আছে তেন্তে ইয়াক সহজভাৱে ল'ব নালাগে সময়মতে চিকিৎসা কৰক নহ'লে ই কেৱল আপোনালোকৰ শাৰীৰিক বিষৰ সৃষ্টি কৰাই নহয় পিছলৈ ইয়াৰ বাবে চিকিৎসালয়লৈ যাবলগীয়া হ'ব পাৰে বুলি বিশেষকৈ বছৰৰ মধ্যভাগৰ পৰা আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব অৱশ্যে
তেনে কৰাৰ সময়ত আপোনালোক সক্ৰিয় হৈ কামখিনি কৰক বুলি কৈছে সিদ্ধান্তবোৰ আপোনালোকৰ ভৱিষ্যতে যথেষ্ট প্ৰভাৱ পেলাব যিকোনো ডাঙৰ পদক্ষেপ লোৱাৰ সময়ত কোনো শুভাকাংক্ষী মতামত ল'বৰ বাবে চেষ্টা কৰক বুলি কৈছে ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে এই সময়ছোৱাত আকাংক্ষিত লাভ আৰু অগ্ৰগতি দেখিব এই বছৰটো বিশেষকৈ মধ্যভাগৰ পৰা শিল্প জগত লেখা সাংবাদিক জড়িত লোকসকলৰ বাবে অনুকূল হ'বলৈ গৈ আছে এই বছৰটো বিশেষকৈ মাৰ্চ মাহৰ পৰা কিবা এটা ডাঙৰ কৃতিত্ব বা সন্মান পাব পাৰে যদি কোনো মাতৃ অট্টালিকা বা পূৰ্বপুৰুষৰ সম্পত্তিৰ সন্দৰ্ভত কিবা এটা বিবাদ চলি আছে তৰ্ক পেচাল চলি আছে তেন্তে ইয়াৰ সিদ্ধান্ত আপোনালোকৰ পক্ষত হ'ব পাৰে আদালত সম্পৰ্কীয় বিষয়ত আপুনি যথেষ্ট সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে আপোনালোকৰ বিৰোধী আপোনালোকৰ সৈতে আপোনালোকৰ কৈছে যে আপোচত উপনীত হোৱাৰ উদ্যোগ লোৱাৰ দেখা পোৱা যাব বিশেষকৈ আগষ্ট ছেপ্টেম্বৰ সময়খিনিত আপোনালোকৰ পৰিয়ালৰ সৈতে আপোনালোকৰ সম্পৰ্ক আন্তৰিক হৈ থাকিব তেওঁলোকৰ সৈতে সুখৰ মুহূৰ্ত কটাবলৈ সুযোগ পাব ভাই ভনীৰ পৰা আপুনি সম্পূৰ্ণ সমৰ্থন পাব মাহৰ পৰা আৰম্ভ কৰি আপোনালোকৰ পৰীক্ষা বা প্ৰতিযোগিতাৰ বাবে সাজু হোৱা লোকসকলে হয়তো কিছু ভাল খবৰ শুনিব পাব পাৰে মাৰ্চ মাহৰ পৰা কিন্তু এই সময়ছোৱাত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত অতিৰিক্ত কামৰ বোজাও থাকিব যাৰ বাবে আপুনি শাৰীৰিকভাৱে ভাগৰুৱা হৈ থাকিব বিশেষকৈ এপ্ৰিলৰ সময়খিনিত আপোনালোকৰ ঘৰৰ মানুহখিনিৰ পৰা সমৰ্থন পোৱাৰ লগতে আপোনালোকৰ কামবোৰ সহজ হৈ পৰিব প্ৰেমৰ সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ আপোনালোকৰ বাবে আগষ্ট মাহটো আপোনালোকৰ বাবে অনুকূল হ'ব কিছু ক্ষেত্ৰত প্ৰেমৰ সংগীৰ সৈতে প্ৰেম আৰু সমন্বয় বাঢ়িব বুলি কৈছে নৱেম্বৰ মাহৰ এই সময়খিনিত আপুনি আপোনালোকৰ জীৱন সংগীৰ সৈতে উন্নত সমন্বয় দেখিব যদিও তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু অলপ চিন্তা হৈ থাকিব পাৰে আপোনালোকৰ মনটো অলপ চিন্তিত হৈ থাকিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অত্যাধিক কামৰ বোজাৰ বাবে এই বছৰটোত আপোনালোকে মানসিক চাপ আৰু শাৰীৰিকভাৱে ভাগৰুৱা হৈ থাকিব পাৰে বিশেষকৈ নিজৰ স্বাস্থ্য আৰু সম্পৰ্কৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক এই সময়খিনিত এই মাহৰ পৰা আৰম্ভ কৰি বিশেষকৈ আপুনি নিজৰ কামখিনি সৰ্বোত্তম প্ৰকাৰে সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক কথাবোৰ সম্পূৰ্ণ যত্ন ল'ব লাগিব যাতে আপোনালোকৰ কথাবোৰ ভাল কৰিব পাৰে আপোনালোকৰ কথা বতৰাই আপোনালোকে কৰ্মৰ ক্ষেত্ৰত বহুত বেছি ভাল প্ৰভাৱ পেলাব পাৰে সেয়াৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক এনে পৰিস্থিতিত ঘৰতে হওক বা কৰ্মৰ ক্ষেত্ৰতে হওক মানুহৰ লগত নিজৰ আচৰণ কোমল কৰি ৰাখক এই বছৰটোত অহংকাৰৰ বাবে কাকো অপমান কৰাৰ ভুল নকৰিব বিশেষকৈ ব্যস্ততাপূৰ্ণ বছৰ এই বছৰটো যিহেতু চাকৰি বা ব্যৱসায় দৃষ্টিকোণৰ পৰা সময় আপোনালোকৰ বাবে অতি অনুকূল হ'ব আৰু আপুনি আকাংক্ষিত অগ্ৰগতি বা সফলতা লাভ কৰিবলৈ সক্ষম হ'ব এই বছৰটোত কৈছে যে কাৰো লগত কাজিয়া কৰাটো পৰিহাৰ কৰক নহলে আপুনি পুৱাৰ সফলতাৰ ভিত্তিহীন হ'ব পাৰে এই সময়খিনিত কাৰোবাৰ বিপদত সহায় কৰাৰ পৰা বিৰত থাকক নহলে কিছুমান ক্ষেত্ৰত নিজৰে সমস্যাত পৰিব পাৰে গতিকে পৰিবেশ আৰু সিচুৱেচন চাই ল'ব এই সময়খিনিত কৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ বাবে অত্যন্ত শুভ দেখা পোৱা গৈছে এই সময়ছোৱাত পৰীক্ষাৰ প্ৰতিদ্বন্দ্বিতা কৰা সকলৰ বাবে সফলতাৰ বাবে অতিৰিক্ত কষ্ট কৰিব লাগিব এই বছৰটোত এলাহ হোৱাৰ বাবে কিছুমান কাম আজি কাম বিশেষকৈ কাইলৈ কৰিম বুলি পেলাই থব নালাগে বিৰত থাকি দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখিব লাগিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ এই বছৰটোত আপুনি অতি সাৱধান হ'ব লাগিব কাৰণ ঋতুভিত্তিক বা কোনো দীৰ্ঘদিনীয়া ৰোগৰ উত্থানত আপুনি অলপ অসুবিধাৰ বা কিছু প্ৰব্লেম ফেচ কৰিবলগীয়া হ'ব পাৰে বিশেষকৈ বন্ধু বা প্ৰভাৱশালী ব্যক্তিৰ সহায়ত আপোনালোকৰ বহু দিনৰ পৰা বাকী থকা কামবোৰ সম্পূৰ্ণ হ'ব যদি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে কিবা এটা উত্তেজনা হৈ আছিল তৰ্ক পেচাল হৈছিল যোৱা কেইটা বছৰ তেন্তে আপোনালোকৰ বন্ধুৰ সহায়ত সমাধান হ'ব পাৰে আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক আকৌ এবাৰ পুনৰ শুদ্ধ পথত আহিব বুলি কৈছে জীৱনৰ কঠিন সময়ত আপোনালোকৰ জীৱন সংগী ছাৰ দৰে আপোনালোকৰ লগত থাকিব এই বছৰটো এই সময়খিনিৰ পৰা আপোনালোকে অলপ ধ্যান দিয়ক শেষৰলৈকে বিশেষকৈ আপুনি বিলাসী বস্তুৰ বাবে বৃহৎ পৰিমাণৰ ধন খৰচ কৰিব পাৰে কিন্তু নিজৰ বাজেটৰ কথা কিন্তু আপোনালোকে ধ্যান ৰাখিব লাগিব যদি আপুনি দীৰ্ঘদিন ধৰি মাটি অট্টালিকা বা বাহন কিনাৰ কথা ভাবি আছিল তেন্তে এই বছৰটোত আপোনালোকৰ ইচ্ছাও পূৰণ হ'ব পাৰে বিশেষকৈ আপোনালোকে বছৰৰ মধ্যভাগৰ পৰা দেখিব পাব যে আপোনালোকৰ আৰ্থিক অৱস্থা কিছু ভাল হৈছে আগৰ তুলনাত অতিৰিক্ত খৰচো হ'ব কিন্তু যাৰ বাবে কিছু মানসিক টেনচনো হ'ব পাৰে ব্যৱসায়ৰ লগত জড়িত লোকসকলে এই বছৰটোত অতি শুভ ফল দেখিব আপুনি আপোনালোকৰ ব্যৱসায়ৰ সৈতে জড়িত ভাল লাভৰ উপাৰ্জন কৰাৰ সফল হ'ব আৰু ইয়াৰ সম্প্ৰসাৰণো হ'ব বুলি কৈছে বিদেশত ব্যৱসায় কৰা বা কাম কৰা সকলৰ বাবে এই বছৰটো অতি শুভ বুলি প্ৰমাণিত হ'ব যদি আপুনি বিদেশলৈ গৈ বা বাহিৰত গৈ পেলাই নিজৰ কেৰিয়াৰ গঢ়িবলৈ ভাবি আছিল বা যোৱাৰ পৰিকল্পনা আছে বিশেষকৈ এই বছৰটোত আপোনালোকৰ ইচ্ছা পূৰণ হ'ব পাৰে বিশেষকৈ চৰকাৰী কৰ্মৰ লগত জড়িত যিসকল উচ্চপদস্থ বিষয় আছে বা প্ৰভাৱশালী ব্যক্তিৰ সহায়ত আপুনি ডাঙৰ সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে এই সময়ছোৱাত অৰ্থাৎ এই বছৰটোত ল'ৰা ছোৱালীৰ লগত জড়িত যিকোনো ডাঙৰ কৃতিত্ব আপোনালোকৰ সুখৰ এটা ডাঙৰ কাৰণ হৈ পৰিব পাৰে এই সময়ছোৱাত আপুনি পৰিয়ালৰ সৈতে দীৰ্ঘ বা ছুটি ভ্ৰমণৰ পৰ্যটনলৈ আপোনালোকে যাব পাৰে যাত্ৰাটো আপোনালোকৰ বাবে সুখদায়ক আৰু মনোৰঞ্জনদায়ক বুলি প্ৰমাণিত হ'ব এই বছৰটোত মাতৃৰ স্বাস্থ্যৰ প্ৰতি অলপ চিন্তিত হৈ থাকিব পাৰে অৱশ্যে তথাপিও খাদ্যাভ্যাস আৰু স্বাস্থ্যৰ প্ৰতি দিব লাগিব বিশেষকৈ যিসকলৰ এটা বদ অভ্যাস আছে মদ্যপান পৰিহাৰ কৰক সাৱধানে গাড়ী চলাব লাগে এই বছৰটোত ব্যৱসায়ৰ সৈতে জড়িত যিকোনো ভ্ৰমণ অতি সফল আৰু লাভজনক বুলি প্ৰমাণিত হ'ব প্ৰেমৰ সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই বছৰটোত আপোনালোকৰ বাবে অনুকূল বুলি প্ৰমাণিত হ'ব
বছৰটো প্ৰেমৰ সংগীৰ সৈতে ভাল সময় কটাব, ইজনে সিজনৰ অনুভৱক বুজি পাব, আৱেগবোৰ বুজি পাব বুলি কৈছে, ভুল প্ৰেমৰ সম্পৰ্কৰ পৰা আঁতৰি থাকক বুলি কৈছে। প্ৰেমৰ সংগীৰ লগত আপোনালোকৰ ঘনিষ্ঠতা এই বছৰটোত বাঢ়িব, বৈবাহিক জীৱনটো সুখী হৈ থাকিব। আপুনি আপোনালোকৰ জীৱন সংগীৰ সৈতে সুখৰ মুহূৰ্ত কটাবলৈ সুযোগো পাব এই বছৰটোত। ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব। ব্যৱসায় ক্ষেত্ৰত প্লেনিং কৰক, পৰিকল্পনা কৰি আপোনালোকে আগবাঢ়ি যাওক, নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। এই বছৰটোত আপোনালোকৰ যি পৰিকল্পনা, যি ধৰণৰ চিন্তা, সেইখিনি ইতিবাচক কৰি ৰাখক, নিশ্চয়কৈ উপকৃত হ'ব বুলি কৈছে। প্ৰতিকাৰ স্বৰূপে প্ৰতিদিনে দুৰ্ব অৰ্পণ কৰি গণেশ দেৱতাক আপোনালোকে পূজা কৰক। একে সময়তে সম্পূৰ্ণ ভক্তি আৰু বিশ্বাসেৰে গণপতি অৰ্ধবিশেষ আপোনালোকে পাঠ কৰক। এই বছৰটো নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। মহাদেৱৰ কৃপাত, গণেশজীৰ কৃপাত আপোনালোকৰ এই বছৰটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।